নমস্কাৰ, আমি আছোঁ ছিকিমত আৰু ছিকিমৰ আজি আমাৰ দ্বিতীয় দিন। দাৰ্জিলিঙে ফুৰি আহি আমি ছিকিমত যোৱাকালি ৰাতি থাকিলোঁ। যোৱাকালি আমি ছিকিমৰ MG মাৰ্ট গ'লোঁ আৰু আজি আমি যাব ওলাইছোঁ নাথুলা পাছ, জিৰ', বাবা হৰভজন সিঙৰ মন্দিৰ যাম আৰু চাংপু লেক যাম। এই সকলোবোৰ আজি এক্সপ্ল'ৰ কৰিম। খুব মনটো ভাল লাগি আছে। এয়া মোৰ ল'ৰা ছোৱালীকেইটা ইতিমধ্যে ৰেডি হৈ গ'ল আৰু আমাৰ গাড়ীখন আহি পাব, তাৰ বাবে আমি অপেক্ষা কৰিছোঁ। বৰ্তমান আমি আছোঁ গেংটকত, ছিকিমৰ গেংটকত আছোঁ। খুব ধুনীয়া এখন ঠাই আৰু খুব এক্সাইটেড হৈ আছোঁ। আগতে ফটো দেখিছিলোঁ, নেটত চাৰ্চ কৰি চাইছিলোঁ, কিন্তু আজি নিজেই সেই ঠাইখিনিত উপস্থিত হ'মগৈ। আৰু কিছু সময়ৰ পিছতে আমাৰ গাড়ী আহিল। গাড়ী অহাৰ পিছত আমি আগবাঢ়িছোঁ নাথুলালৈ বুলি, জিৰ'লৈ বুলি, চাংপু লেকলৈ বুলি। আৰু আমি আহিছোঁ জুলাই মাহত, আৰু এই জুলাই মাহত ইয়াতে অফ ছিজন বুলি কয়। আৰু আমাৰ অসমত যিহেতু গ্ৰীষ্ম বন্ধ চলি আছে, কিন্তু ছিকিমত এইখিনি সময়ত পৰ্যটক খুব কম আহে। ছিকিমত ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আহে পৰ্যটক, যথেষ্ট আহে, আৰু এইখিনি সময়ত খুব কম পৰ্যটক আহে। আমি যিহেতু গৰম বন্ধৰ লগত মিলাই আহিছোঁ, গতিকে অফ ছিজন, তেওঁলোকৰ অফ ছিজন পৰি আছে, আমি আহিছোঁ। আৰু এই অফ ছিজন কাৰণে আমি একেদিনাই পাছ বনাব পাৰিছোঁ। ইয়াতে পাছ ল'ব লাগে, যিহেতু আমি যিখিনি ঠাইত ফুৰিবলৈ গৈ আছোঁ সেইখিনি খুবেই সংৰক্ষিত ঠাই, গতিকে তাত পাছ নহ'লে যাবলৈ নিদিয়ে। স্পেচিয়েল পাছ উলিয়াই ল'লেহে যাব পাৰে। আৰু সেই পাছৰ গোটেই কামখিনি কৰি আমি বৰ্তমান সেই কামখিনি ড্ৰাইভাৰে কৰি দিয়ে। আপুনি যিখন গাড়ী বুক কৰিব সেই গাড়ীখনে গোটেই কামখিনি কৰি দিয়ে। আৰু আমি এখন ইক' ভেন আমি বুক কৰিছোঁ। ইক' ভেনখন 6জনীয়া, আৰু এই 6জনীয়া ইক' ভেনখন ল'লে ইয়াতে আপুনি 4,000 পৰা 4,500 টকা অতি কমি ল'ব, আৰু ছিজন লৈ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া বৰ্তমান আমাৰ 4,000 টকা লৈছে, আৰু এক্সট্ৰা আমি জিৰ'লৈ যোৱাৰ কাৰণে তাৰ বাবে এক্সট্ৰা আৰু 2,000 টকা লৈছে। মুঠতে 6,000 টকা লৈছে এই গোটেইখিনি চোৱাৰ বাবদ, আৰু পাছ চাছ চব তেওঁ কৰি দিব। আৰু আমি আহিছোঁ গোটেই ঘন কুঁৱলী ডাৱৰৰ মাজে মাজে আহি আছোঁ, আৰু পৰিৱেশটো খুবেই মায়াময়, দেখিছে খুবেই ধুনীয়া পৰিৱেশ। আৰু এনে এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে ফুৰিবলৈ আহি আছোঁ, খুব ভাল লাগিছে। আৰু মাজে মাজে এনেধৰণৰ খুব চাফা পৰিৱেশ পাওঁ, আৰু চাফা পৰিৱেশটোত আপোনালোকে চাওক, এনে এটা প্ৰাকৃতিক সৌন্দৰ্য যি নিজ চকুৰে চালেহে বিশ্বাস কৰিব পাৰি। খুবেই সুন্দৰ এটা পৰিৱেশ। ছিকিমৰ এই ধুনীয়া পৰিৱেশটো খুবেই এনজয় কৰিছোঁ আমি। আগতে অহা নাছিলোঁ, প্ৰথমবাৰৰ বাবে মই ছিকিম আহিছোঁ, আৰু এই পৰিৱেশটো ইমানেই ভাল লাগিছে যে আমি ভৱিষ্যতে আকৌ আহিম, সেই বিশ্বাস মনত লৈছোঁ যে আমি আকৌ এই ছিকিম আকৌ ফুৰিবলৈ আহিম। গতিকে খুবেই ভাল লাগিছে। আমি আহি আছোঁ। আমি প্ৰথম আমি যাম বাবা হৰভজন সিঙৰ মন্দিৰ। প্ৰথম তাত আমি হৰভজন সিঙৰ মন্দিৰ দৰ্শন কৰি তাৰপিছত আমি লাহে 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 পিছলৈ আহি বাকী যি আমাৰ বাটত আমি যি লেক পাম, চাংপু লেক, বা যি আমি ৱাটাৰফল পাম, সেই ৱাটাৰফল আমি তাতে এক্সপ্ল'ৰ কৰিম, তাত চাম, আৰু কি কি আছে আমি চাম। কিন্তু প্ৰথমতে আমি একদম ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ যাম বুলি আহিছোঁ, যিহেতু তাতে 2টা বজাৰ পিছতে অক্সিজেন লেভেলটো যথেষ্ট কমি যায়, আৰু 4 বজাৰ পিছত তাতে জনপ্ৰাণী একেবাৰে নাথাকে, আৰু সাধাৰণ মানুহটো তাত নায়েই। তাতে যি আছে সামৰিক বাহিনী আছে, তাতে ইণ্ডিয়ান আৰ্মি আছে, তেওঁলোকে গোটেই ঠাইখিনি ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সেইখিনি তেওঁলোকে চলাই আছে। আৰু তাতে আমি যাবলৈ ওলাইছোঁ, আৰু যাওঁতে এনেধৰণৰ এই সৰু সুৰা যি জুৰি আছে, বহুত জুৰি আপোনালোকে পাই যাব, খুবেই ভাল লাগে। আৰু আমি যিহেতু বহুত দূৰ যাব লাগিব, গতিকে ঘূৰি আহি সোমাম বুলি আমি এই ঠাইসমূহত আমি সোমোৱা নাই। আৰু তাৰ মাজতে আমি ব্ৰেকফাষ্টৰ বাবে ৰ'লোঁ এটুকুৰা ঠাইত, খুবেই সুন্দৰ আছিলে টুকুৰা ঠাই। আৰু তাতে সেই লোকেল আমি যি এখন সৰু দোকান আছিলে, সেই দোকানত আমি সোমাই পেলাই কিবা খাবলৈ কাৰণে আমি সোমালোঁ, আৰু তাতে বস্তুৰ যি দাম আছে 3 গুণ বেছি। শ্বপ নম্বৰ 31 আমি য'ত সোমাইছিলোঁ। আৰু ইয়াতে ঠাণ্ডাৰ দিনত যথেষ্ট বৰফ পৰে কাৰণে জেকেট আৰু চুৱেটাৰ আৰু বুট জোতা ইয়াতে ভাড়া পায়, গতিকে তেওঁলোকে ৰাখিছে। এতিয়া বৰ্তমান যিহেতু গ্ৰীষ্মকালীন, তাতে বৰফ নাই। আৰু এই বাইদেউগৰাকীয়ে বনাই আছে আমাৰ বাবে মেগী বনাই আছে,
ইফালে আমলেট বনাই আছে, ব্ৰেড টোষ্ট বনাই আছে, এনেধৰণৰ তেওঁলোকে বনাই আছে। আমিও হাজবেণ্ড ৱাইফে অকণমান ফটোৰ বাবে প'ষ্ট দিলোঁ। এই গোটেই পৰিৱেশটো আমি সুন্দৰভাৱে উপভোগ কৰিলোঁ। চাওক মোৰ বেক চাইডে যি আছে কিমান সুন্দৰ এটা ধুনীয়া পৰিৱেশ চাওক। আৰু এই দোকানখন দেখিছে, ইয়াতে A to Z মানে আপুনি কাপোৰো পাব, ইয়াতে খোৱা বস্তু পাব, পানী পাব, ৰিচাৰ্জো পাব। তাৰ বাহিৰে ইয়াতে আপোনাৰ যি এই বুট জোতা ভাড়া বস্তু ভাড়াৰো আপুনি পাব, জেকেট আদি ভাড়া পাব। গতিকে ইয়াতে সকলো পায়। আমি এই ঠাইখিনি সেই সময়খিনি আমি উপভোগ কৰিলোঁ। তাৰপিছতে আমাৰ খানা আহি গ'ল, যে অৰ্ডাৰ দিছিলোঁ মেগী খালোঁ, ব্ৰেড টোষ্ট খালোঁ, চাহ আমি গৰম গৰম চাহ খালোঁ। আৰু যি আপোনাৰ আমাৰ যি 10 টকীয়া এটা মেগী পেকেট ইয়াতে বনাই দিলে 50 টকাকৈ লয়, তেওঁলোকে নিজে বনাই দিব। গতিকে 50 টকাকৈ লয় এটা 10 টকীয়া মেগীৰ দাম। আৰু দুটা 10 টকীয়া মেগী আমি লৈছিলোঁ, অৰ্থাৎ মানে 100 টকা মেগীত দিলোঁ। আৰু ব্ৰেড টোষ্টত 80 টকা, মানে দুখন ব্ৰেডত কণী লেটিয়াই দিলে 80 টকাকৈ লয়। এনেদৰে আমি চাহ তাহ মিলি খালোঁ। আৰু এয়া মাজতে আমি ইয়াক পাই গ'লোঁ। ঘূৰি আহোঁতে আমি ইয়াক চাম চাংকু লেকত। গতিকে আমি প্ৰথম সেই যি ক'লোঁ আপোনাক গন্তব্য স্থান আছে আমাৰ 0 পইণ্টলৈ গৈ আছোঁ। আমি নাথুলা যোৱা কথা আছিলে, কিন্তু বাটত গম পালোঁ যে আজি নাথুলাৰ যিটো ৰাস্তা, সেই নাথুলা ৰাস্তাটো বন্ধ কৰি ৰখা হৈছে। যি ইণ্ডিয়ান আৰ্মি আছে তেওঁলোকে সেই নাথুলা পাছেৰে তেওঁলোকৰ যি খাদ্য সম্ভাৰৰ গাড়ী, সেই গাড়ী আজিৰ দিনটোতেই তেওঁলোকে যাব। গতিকে সাধাৰণ মানুহৰ বাবে এই ৰাস্তা বন্ধ কৰি ৰখা হৈছে। আৰু দূৰ দূৰণিলৈকে আপোনালোকে কোনো ধৰণৰ গাঁও নাপাব, কোনো ধৰণৰ মানুহৰ ঘৰ নেদেখিব। সম্পূৰ্ণ এই ঠাইখিনি সংৰক্ষিত। আৰু এই গোটেই ঠাইখিনি ভাৰতীয় সৈন্যই ৰক্ষণাবেক্ষণ দি আছে। এই যিবোৰ ৰাস্তা আছে, এই ৰাস্তাবোৰ মেৰামতিও তেওঁলোকৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন বুলি যি আছে তেওঁলোকে কৰে। আৰু তাতে PWD বা তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টৰ কাম নকৰে। গতিকে তেনেদৰে আমি আগবাঢ়িছোঁ। আৰু আগবাঢ়ি যাওঁতেই যি আমাৰ যিজন চালক আছে, তেখেতে আমাক কিছুমান বস্তু দেখাই গৈছে, যে ই আমাৰ সন্মুখত যি আপোনালোকে দেখিছে, এই পাহাৰটোতে আছে ডাঙৰ ডাঙৰ বাংকাৰ, যি ইণ্ডিয়া আৰু চাইনাৰ যি যুদ্ধ হৈছিলে, এই যুদ্ধৰ সময়ত এইবোৰ ব্যৱহৃত হৈছিলে। আৰু সেই বাংকাৰবোৰ এতিয়া নতুনকৈ তেওঁলোকে বনাই পেলাই ৰাখিছে। আৰু তাৰ মাজতে এইবোৰ সামৰিক বাহিনীৰ ধুনীয়া ধুনীয়া ঘৰ। এয়া হয়তো কোনোবা ব্যক্তিগত ঘৰো হ'ব পাৰে। এই সৰু সৰু এইখন গাঁও আমি পাইছোঁ। আৰু আমি কিছু দূৰ গ'লেই আমি আৰু এটা খুব এক্সাইটেড হৈ আছোঁ, যে ভাৰতৰ শেষৰখন গাঁও, তাৰপিছত আৰু ভাৰতীয় গাঁও নাই, সেই গাঁওখন আমি পাম। তাৰ মাজতে এইখন দেখিলোঁ গল্ফ ফিল্ড বুলি ক'লে, যে এছিয়াৰ দ্বিতীয় উচ্চতাত থকা গল্ফ ফিল্ড বুলি ক'লে। আৰু এইখন গল্ফ ফিল্ড তেওঁলোকে আমাক দেখুৱালে। বৰ্তমান বন্ধ হৈ আছিলে। যোৱা বছৰ ইয়াতে এখন ডাঙৰ টুৰ্ণামেণ্ট হৈছিলে বুলি এই আমাৰ চালকজনে জনালে। আৰু তাৰ সেইখিনি আমি জানি আমি পুনৰ আগবাঢ়ি গ'লোঁ। আৰু আগবাঢ়ি এই ধুনীয়া ঠাইখিনি আমি পাইছোঁ। আৰু ধুনীয়া ঠাইখিনিতে এইখনেই হ'ল ইণ্ডিয়াৰ যি শেষৰ গাঁও, এই শেষৰ গাঁওখন আমি পাম। গল্ফ ফিল্ড পাৰ হৈ লগে লগে আছে এইখন গাঁও। চাওকচোন, এয়া হ'ল ভাৰতৰ শেষৰ গাঁও এইখন। ইয়াৰ পিছতেই চাইনা বৰ্ডাৰ আছে। আৰু মোৰ যি ভিডিঅ'টোত আপোনালোকে যি ভিডিঅ'টোৰ বেক চাইডে যি পাহাৰ দেখিব, সেই পাহাৰৰ সিফালে চাইনা আছে। আৰু এয়া বৰ্তমান আমি আছোঁ ভাৰতৰ ছিকিমৰ এটুকুৰা ঠাইত। আৰু এইখন হ'ল ভাৰতৰ শেষৰ গাঁও। ইয়াৰ পিছত আৰু ভাৰতৰ গাঁও নাই। গতিকে এই শেষৰ গাঁওখনত আমি ৰৈ দুখন ফটো উঠিলোঁ। আৰু গোটেই পৰিৱেশটো আপোনালোকৰ ৰেকৰ্ডিং কৰি দেখুৱাইছোঁ। ইমানেই সুন্দৰ প্ৰাকৃতিকভাৱে, ইমানেই চহকী, ইমানেই ধুনীয়া এটুকুৰা ঠাই। এই গছবোৰ, তাৰ এই পাহাৰবোৰ, তাৰ ঘৰবোৰ, গোটেই আকাশৰ সৈতে এটা বেলেগ কম্বাইনেশ্যন হৈ এটা সুন্দৰ পৰিৱেশ গঠন হৈছে। আৰু সেই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। আৰু মোৰ এই ভিডিঅ'টোৰ যি নীলা ঘৰটোৰ বেক চাইডে যিটো পাহাৰ দেখিব আপোনালোকে, এই পাহাৰটোতে আছে। আৰু চাইনা বৰ্ডাৰ। আৰু এয়া হ'ল ৰাধা কৃষ্ণ ফটো দেখিছে। ইয়াতে মন্দিৰো আছে। গতিকে ইয়াত যিখিনি মানুহ আছে, এই মানুহখিনি হিন্দু লম্বালম্বী মানুহেই চাগে, ধৰ্মাৱলম্বী মানুহেই আছে। সেইকাৰণে এই মন্দিৰ আমি দেখিলোঁ। বা ভাৰতৰ শেষ গাঁও, তাতে কিছু সময় কটাই পুনৰ আমি যাব ওলাইছোঁ আমাৰ যি গন্তব্য স্থান 0 পইণ্টলৈ আমি যাবলৈ ওলাই আছোঁ। তাতে বাবা হৰভজন সিঙৰ মন্দিৰ আছে। আৰু তালৈ বুলি আমি পুনৰ আগবাঢ়িছোঁ। আৰু সেই যি
বাবা হৰভজন সিঙৰ মন্দিৰ আছে। সেই মন্দিৰ ঠাণ্ডা দিনত বন্ধ হৈ থাকে, তাতে বৰফৰ কাৰণে যাব নোৱাৰে। গতিকে বৰ্তমান আমি সেই মন্দিৰ যাব পাই আমি নিজকে ধন্য মানিছোঁ। সেই মন্দিৰ অৰিজিনেল মন্দিৰ ভাগত কোনো যাব নোৱাৰে। তাৰেই গোটেই আৰ্হিত এটি মন্দিৰ আছে, সেই মন্দিৰলৈকে সকলোকে লৈ আহে। আৰু এই পৰিৱেশটো এবাৰ চাওক, যি ভাৰত আৰু চাইনাৰ যি বৰ্ডাৰ আছে, বৰ্ডাৰ কাষৰ এই পৰিৱেশ, এইখন গাঁও। আৰু ইয়াতে বস্তুৰ দাম যথেষ্ট বেছি আৰু হ'বই, কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰি ইয়ালৈ বস্তু আনে। বহু দূৰৰ পৰা ইয়ালৈ 2-3 ঘণ্টা 4 ঘণ্টা গাড়ী ভাড়া কৰি পাহাৰৰ ওপৰত এই বস্তুবোৰ আনে। গতিকে তেওঁলোকে দাম দি অনা বস্তু আৰু ইয়াতে দাম বেছি লয় অলপ। আৰু এয়া হ'ল যি মোৰ সন্মুখত দেখিছে পাহাৰ, এয়া আচলতে বাংকাৰ। ইয়াতে তেওঁ ক'লে যে ইয়াতে বাংকাৰ আছে। আৰু এই সৰু সৰু ওপৰত যি টিলা ওপৰত সৰু ঘৰ নিচিনা দেখিছে, এয়া হ'ল ভাৰতীয় সৈন্যৰ বাংকাৰ আছে ইয়াতে। আৰু যি চীনা যুদ্ধৰ সময়ত, ভাৰত চীনৰ যুদ্ধৰ সময়ত এই বাংকাৰবোৰতেই ভাৰতীয় সৈন্যসকল ইয়াতে ভিতৰ সোমাই তেওঁলোকে যুদ্ধ কৰিছিলে। আৰু এইখন হ'ল বেটেল গ্ৰাউণ্ড, ফাৰ্ষ্ট বেটেল গ্ৰাউণ্ড। ইণ্ডিয়া আৰু চাইনাৰ যি যুদ্ধ হৈছিলে, প্ৰথম এইখনেই হ'ল বেটেল গ্ৰাউণ্ড। এইখনো আমাক দেখুৱালে তেওঁ। গতিকে বহু স্মৃতি জড়িত হৈ আছে, 1962ৰ বহু স্মৃতি জড়িত থকা এটুকুৰা ঠাই চাব পাইছোঁ। তাৰোপৰি এই যি নৈসৰ্গিক পৰিৱেশ, এই ঠাইটুকুৰাত যি এটা মায়াময় সুন্দৰ এটা পৰিৱেশ, সেই পৰিৱেশটো আমি যথেষ্ট উপভোগ কৰিছোঁ। সঁচাই ধুনীয়া ছিকিম, সঁচাই ধুনীয়া। আপোনালোকে যদি ফুৰিবলৈ আহে কেতিয়াবা, তেতিয়াহ'লে নিশ্চয় এবাৰ আহিব। আমাৰ অসমৰ পৰা তেনে কাষতে থকা নৰ্থ ইষ্টৰ আটাইতকৈ ধুনীয়া ঠাইখন ছিকিম, নিশ্চয় আহিব। গতিকে আপোনালোকে নিশ্চয় গৈছে, আমাৰ চেৰাপুঞ্জী গৈছে, শ্বিলং গৈছে, সেইফালে গ'লেও এইফাললৈও আহিব। এইফালেও খুব ধুনীয়া ঠাই আছে। আৰু চেৰাপুঞ্জী শ্বিলঙতকৈ বহুত ধুনীয়া ঠাই আপুনি ছিকিমত দেখা পাব। আৰু ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশটো সাংঘাতিক ধুনীয়া পাব। আৰু বৰ্তমান আমি এয়া লাহে লাহে যি বাবা হৰভজন সিঙৰ মন্দিৰ, সেই মন্দিৰৰ ওচৰ পাইছোঁহি। আৰু বৰ্তমান ইয়াতে মোৰ মাথা ঘূৰাইছিলে, কাৰণ অক্সিজেন লেভেলটো ইয়াত কম আৰু মোৰ হয়তো প্ৰেছাৰ অকণমান ল' হৈ গৈছিলে, যাৰ বাবে মোৰ মাথাটো সাংঘাতিকভাৱে বিষাইছিল আৰু ঘূৰাইছিলে। আৰু মোৰ লগতে আৰু মোৰ খুৰাৰো ঘূৰাইছিলে, খুৰা এজনো আছিলে, খুৰাও আহিছিলে। আৰু বাকী ইয়াতে দেখিছে সম্পূৰ্ণ আৰ্মিৰ, ইণ্ডিয়ান আৰ্মিৰ বেষ্টনীত আছে। আৰু এয়া হ'ল অৰিজিনেল বাবা মন্দিৰ, মানে বাবা হৰভজন সিঙৰ মন্দিৰ এই ইয়াতে স্থাপিত হয়। বাবা হৰভজন সিঙৰ মন্দিৰ কি মন্দিৰ, কিয় বাবা হৰভজন সিং বিখ্যাত, কেনেদৰে বিখ্যাত, সেই বিষয়ে আপোনালোকক কওঁ। বাবা হৰভজন সিং হৈছে এজন ভাৰতীয় সৈন্য। তেওঁ এই ঠাইতেই কৰ্মৰত আছিলে। আৰু যেতিয়া এই ঠাইত যথেষ্ট বৰফ হয়, যেতিয়া ঠাণ্ডাৰ দিনত মাইনাছ প্ৰায় 30 ডিগ্ৰী পৰ্যন্ত ইয়াত হয়, গতিকে সেই -30 ডিগ্ৰীত তেওঁ ইয়াত নিজৰ দায়িত্ব, নিজৰ দেশৰ কাৰণে তেওঁ সদায় দায়িত্ব পালন কৰি আছিলে। আৰু সেই দায়িত্ব পালন কৰি থকাৰ সময়তে তেওঁ নিখোজ হৈছিলে, তেওঁ নাইকিয়া হৈ গৈছিলে। ক'লৈ গ'ল সকলোৱে তেওঁক বহুত বিচাৰ খোচাৰ কৰিলে। বিচাৰ খোচাৰ কৰাৰ পিছত তেওঁ পোৱা নাছিলে। আৰু তাৰ পিছতে তেওঁ এই ঠাইখিনিতে তেওঁ য'ত আছিলে, বাবাজী বাংকাৰ বুলি লিখা আছে, আৰু সেই বাংকাৰটোতে তেওঁ আছিলে। সেই ঠাইতে তেওঁ থকা ঠাইখিনিত তেওঁ যেতিয়া ওচৰৰ যি আৰ্মি পিছত আহি তেওঁক উদ্ধাৰৰ বাবে আহিছিল, তেওঁলোকে পিছত সেই ঠাইখিনিত তেওঁ ব্যৱহাৰ কৰি থকা নিচিনা তেওঁ দেখে। সদায় তেওঁ যেনেদৰে ৰাখিছিল তেনেদৰে থাকে। তেওঁ বুট, তেওঁৰ চাৰ্ট, তেওঁ খোৱা জেগা, সেই সকলোবোৰ তেওঁ এইমাত্ৰ উঠি যোৱা বা তেনেকুৱা নিচিনা হৈ থাকে। যাৰ বাবে সেই আৰ্মিসকলে তাতে ফিল কৰিলে যে ইয়াতে বাবাই আছে। আৰু সেই ইণ্ডিয়ান আৰ্মিসকলক ৰাতি সপোনত আহি তাত হ'বলগীয়া যি দুৰ্যোগ, তাত হ'বলগীয়া যি যুদ্ধ, তাত প্ৰাকৃতিক দুৰ্যোগ হওক, যিকোনো বিপদৰ আগতীয়া সংকেত তেওঁ আহি সপোনত দিয়ে। আৰু এই কথাটো যেতিয়া ইণ্ডিয়ান আৰ্মিত প্ৰচলিত হৈ গ'ল, সকলো ইণ্ডিয়ান আৰ্মিয়ে তেওঁক এই ঠাইত তেওঁ জীয়াই আছে বুলি ভাবি তেওঁৰ সমস্ত যি বস্তু আছিলে, সেই বস্তু ইয়াতে সংৰক্ষিত কৰি ৰাখি তেওঁক এজন আৰ্মি অফিচাৰৰ সদায় সন্মান দি আহিছে।
আহোঁতে যাওঁতে সকলোৱে ইয়াতে চেলুট মাৰি থৈ যায়। যিসকল আৰ্মি আছে আৰ্মিসকলে তেওঁ ইয়াতে সদায় চেলুট মাৰি থৈ যায়, তেওঁৰ বিচনা সদায় পাৰি থৈ যায়, তেওঁ খোৱা পানীৰ যোগান ধৰি থৈ যায়, তেওঁ বুট সদায় পালিচ কৰি থৈ যায়। গতিকে যিকোনো বিপদৰ সময়ত সেই হৰভজন সিঙে তেওঁক বাবা হৰভজন সিঙে তেওঁলোকৰ সপোনত আহি সেই দুৰ্যোগটোৰ বিষয়ে আগতীয়া উমান দিয়ে, যাৰ বাবে ইণ্ডিয়ান আৰ্মিয়ে কেইবাটাও বেয়া সময়ত কেইবাটাও দুৰ্যোগৰ সময়ত আগতীয়াকৈ পদক্ষেপ লৈ বাচি আহিছে, আগতীয়াকৈ পদক্ষেপ লৈ তেওঁলোকে প্ৰতিকাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে সেয়া সাংঘাতিক বিশ্বাস। সাধাৰণ মানুহে বিশ্বাস কৰে নকৰে সেইটো ইণ্ডিয়ান আৰ্মিয়ে কোনো ধৰণৰ আওতাত নাহে বা তেওঁলোকৰ কোনো কথা নাই, কিন্তু তেওঁলোকে যথেষ্ট বিশ্বাস কৰে, তেওঁলোকে যথেষ্ট সন্মান কৰে আৰু এই জেগাখিনি যথেষ্ট সন্মান কৰি এই জেগাখিনিত তেওঁলোকে ভালদৰে ৰাখিছে আৰু তেওঁৰ স্মৃতিত এইটো এটা মিউজিয়াম কৰি ৰাখিছে। তেওঁলোকে এই ঠাইখিনি কেনেদৰে কোন আহিছিল, দালাই লামা আহিছিলে, তাৰোপৰি কেনেদৰে বনাইছিলে, কেনেদৰে এই ঠাইখিনি এক্সপ্ল'ৰ হৈছিলে, কেনেদৰে এই কাহিনীটো আহিল, গোটেই বস্তুখিনি তেওঁলোকে এই তথ্য সহকাৰে এনেদৰে এটি প্ৰদৰ্শনী ব্যৱস্থা কৰি ৰাখিছে। আৰু এইখিনিত আমি আছোঁ, এইখিনি হ'ল চাওক বেইজিঙলৈ 3200 কিলোমিটাৰ আছে ইয়াৰ পৰা, ৱাশ্বিংটনলৈ 9632 কিলোমিটাৰ আছে, চাইনাৰ যি লাছা আছে মাত্ৰ 545 কিলোমিটাৰ গ'লে আমি লাছা পাম। গতিকে এনেধৰণৰ থিম্পুলে আছে 421 কিলোমিটাৰ, আৰু তাৰ সোঁফালে দেখিছে গেংটক, মানে এই সোঁফালে ভাৰত আৰু বাওঁফালে চাইনা যাব পৰা ব্যৱস্থা আছে। গতিকে ইয়াতে খুব সুন্দৰ ভাল লাগিল। তাৰপিছতে গম পালোঁ ইয়াতে এটা কুঁৱা আছে সৰু, এই কুঁৱাটোত যদি আপুনি যি খুচুৰা পইচা আপুনি দিয়ে আৰু সেই খুচুৰা পইচাটো যদি আপুনি নিজ হাতে আনিব পাৰে, সেই আনা পইচাটো ভালদৰে ৰাখিলে যথেষ্ট আপোনাৰ মনৰ কামনা পূৰণ কৰিব, আপোনাৰ মংগলৰ কাৰণে এইটো এটা মংগলৰ চিন বুলি সকলোৱে বিশ্বাস কৰে। আৰু এই কুঁৱাটো দেখিছে আপুনি, সৰু কুঁৱা এটা, হাত সোমাই থ'ব পাৰি বা পইচাটো দিব পাৰি, আৰু আমিও তেনেদৰে কৰিলোঁ। এইটো এটা কুঁৱা, ইয়াতে যদিও আপুনি দেখিছে তেনেই ওচৰতে আছে, হাতখন সোমোৱাই দিলে পাম, কিন্তু সেইটো আমিও তেনেদৰে ভাবিছিলোঁ। কিন্তু যে আমি পইচাটো দিয়াৰ পিছত সেই পইচাটো হঠাৎ বহুত দিগদাৰ হয় বিচাৰিবলৈ, কাৰণে হাতখন সোমাই গৈয়ে থাকে, নেপায় এনেকুৱা লাগে। আৰু যি ইয়াত পানী আছিলে, পানীখিনি যেতিয়া আপুনি হাতখন সোমোৱাই দিব তেতিয়া আপোনাক ঘূলাই বিন্ধা দি আপোনাৰ হাতখন বিন্ধিব, ইমানেই ঠাণ্ডা আছিলে। আৰু অকণমান ঠাই দেখিবলৈ যদিও অকণমান সৰু ঠাই, কিন্তু যথেষ্ট দ আছিলে ঠাইখন, আৰু হাতখন আমাৰ কমপ্লিট সোমাই যোৱাৰ পিছতহে আমি যেনে পাইছিলোঁ। কিন্তু সৌভাগ্যবশতঃ মই যিটো টকা পেলাইছিলোঁ সেই টকাটোৱে মই উঠাব পাৰিলোঁ। আৰু এইটো এটা বিশ্বাস, জনবিশ্বাস আছে ইয়াতে। যোনে ইয়াত পইচাটো থয় বা যোনে এটা পইচা ইয়াতে দিয়ে, সেই পইচাটোৱে যদি তেওঁ উঠাব পাৰে তেতিয়াহ'লে যথেষ্ট মংগল হয় বুলি মানুহে বিশ্বাস কৰে। ঠিক এনেদৰে আমি সকলোৱে মিলি এই টকা দিলোঁ আৰু সকলোৱে মিলি সেই যি নিয়ম, এই নিয়মটো কৰিলোঁ, খুবেই ভাল লাগিল। আৰু তাৰ বাহিৰেও এটা মনলৈ বিশ্বাস আহিল, যেতিয়া আমি নিজে দিয়া টকাটো যেতিয়া আমি উভতাই আনিব পাৰিলোঁ, তেতিয়াহ'লে আৰু এটা আমাৰ বিশ্বাস আহিছে, জীৱনত কিবা নহয় কিবা ভাল হ'ব বুলি নিজে এটা বিশ্বাস মনলৈ আহিল। তাৰপিছত আমি লাহে লাহে তাৰ পৰা আহিলোঁ, আৰু যিহেতু আমাৰ সময় গৈ আছে, আৰু গতিকে আমি তাৰ পৰা আহি সকলোৱে মিলি কাষতে থকা যি এইখন কেণ্টিন আছিলে, কেণ্টিনত আমি চাহ খালোঁ, ব্ৰেড পকোৰা খালোঁ, পনীৰ পকোৰা খালোঁ। আৰু এই যি ঠাইখন, এই ঠাইখন সম্পূৰ্ণ ইণ্ডিয়ান আৰ্মিয়ে চলায়, ইয়াত ইণ্ডিয়ান আৰ্মিয়ে বনায়, ইণ্ডিয়ান আৰ্মিয়ে ছাৰ্ভ কৰে, ইণ্ডিয়ান আৰ্মিয়ে কাউণ্টাৰত আছে টকা লয়, ইয়াত বেলেগ মানুহৰ প্ৰৱেশ নিষেধ, গোটেই ঠাইখিনি চলাই আছে ইণ্ডিয়ান আৰ্মিয়ে, আৰু খুব হেল্পফুল হয়। খুব ভাল লাগিল ইণ্ডিয়ান আৰ্মিৰ যি আপোনালোকে যি মানসিকতা, যি সেৱাৰ মানসিকতা, ইয়াত আহিলে গম পাব কিদৰে আপোনাক সকলো সময়তে তেওঁলোকে হেল্প কৰিবলৈ ৰৈ থাকে। গতিকে ইয়াত আহিলে আপোনালোকে গম পাব, খুব সুন্দৰ ঠাই, খুব ভাল লাগিল। তাৰপিছত আমি লাহে লাহে এই সুন্দৰ পৰিৱেশৰ মাজেৰে আমি এইবাৰ আগবাঢ়িলোঁ। আমাৰ যি চাংপু লেক আছে, চাংপু লেক, তাৰ মাজতে আমি পাই যাম এলিফেণ্ট লেক, আৰু এলিফেণ্ট লেকটো আমি চাই যাম। এলিফেণ্ট লেকটো ঠিক এনেধৰণৰ যে ওপৰৰ পৰা এই এলিফেণ্ট লেকটো চালে এটা হাতীৰ নিচিনা দেখিবলৈ, এটা
হাতীৰ আকৃতিৰ এটা লেক আছে। গতিকে এইটোৱে হ'ল হাতীৰ আকৃতিৰ লেক। যেতিয়া পানী অলপ বেছি হয় তেতিয়া আন এটা এংগেল আছে, সেই এংগেলটোৰ পৰা আমি চাব বিচাৰিছিলোঁ, কিন্তু কুঁৱলীৰ পৰা মেঘৰ পৰা সেই এংগেলটোৰ পৰা একো দেখা নাপায়, বগা আছিলে। গতিকে আমি আগবাঢ়ি আহি এইখিনিৰ পৰা চাইছোঁ। কিন্তু সেই যিটো এংগেল আছিলে য'ৰ পৰা কুঁৱলীয়ে ডাৱৰে ঢাকি আছিলে, সেই এংগেলটোৰ পৰা চালে এটা আপোনালোকে হাতীৰ নিচিনা দেখিব, আৰু সেই হাতীটোৰ নিচিনা এটা লেক। গতিকে সেইটো কাৰণে ইয়াৰ নাম হৈছে এলিফেণ্ট লেক। তাৰপিছত আমি যাম, এয়া হ'ল বাবা হৰভজন সিঙৰ আৰ্হিত বনোৱা আন এক মন্দিৰ, যি আমি অৰিজিনেল যি মন্দিৰলৈ গৈছিলোঁ সেই মন্দিৰৰে সম্পূৰ্ণ আৰ্হিত ইয়াত বনাই ৰাখিছে। যিহেতু বাবা হৰভজন সিঙৰ যি অৰিজিনেল মন্দিৰ, এই মন্দিৰত ঠাণ্ডা দিনত যাব নোৱাৰি। যিসকল সময়ত পৰ্যটকসকল আহে সেই সময়ত তালৈ সচৰাচৰ যাবই নোৱাৰি। এতিয়া অফ ছিজন, ইয়াত বাৰিষাৰ সময়, তাত বৰফ নাই কাৰণেহে যাব পাৰিছোঁ। বৰফৰ সময়ত তালৈ যাব নোৱাৰি, যথেষ্ট বৰফ। তাৰ কাষতে আছিলে এনেদৰে এটা জুৰি আছিলে। এই জুৰিটোৰ কাষত আমি চালোঁ, জুৰিটো ভাল লাগিল, ফটো উঠিলেও খুব ভাল লাগিল। তাৰপিছত আমি ইয়াৰ পৰা লাহে লাহে আমি যাব বিচাৰিলোঁ যি চাংকু লেক আছে, চাংকু লেকলৈ। আৰু এয়া আমি পালোহি চাংকু লেক। খুব এটা সুন্দৰ এটা লেক, মায়াময় পৰিৱেশ, সাংঘাতিক পৰিৱেশ। আৰু এই চাংকু লেকত কাষতে য়ক পোৱা যায়। যিসকল আপোনালোকে দেখিছে য়ক প্ৰাণী এবিধ আছে, ঠাণ্ডা ঠাইত পোৱা যায়, গৰুৰ নিচিনা, ম'হৰ নিচিনা, যথেষ্ট নোম আছে। আৰু এই য়ক ল'ৰা ছোৱালীকেইটা চাবৰ কাৰণে বিচাৰিছে। আমি এয়া বৰ্তমান আহি পাইছোঁ চাংকু লেক, আৰু চাংকু লেকৰ কাষতেই আছে য়ক। আমি য়কত উঠিব পাৰি, ইয়াতে চাৰ্জ দি পেলাই আপুনি য়কত উঠিব পাৰে। কিন্তু আমি ল'ৰা ছোৱালীকেইটা ভয় খাব কাৰণে আমি য়কত উঠা নাই। কিন্তু এই পৰিৱেশটো, যিটো চাংকু লেকৰ যি পৰিৱেশ, এই পৰিৱেশটো আমি যথেষ্ট উপভোগ কৰিছোঁ। আৰু চাংকু লেকৰ পৰিৱেশটো কেইবাটাও আপুনি ঠাইৰ পৰা চাব পাৰে। চাংকু লেকটো কেইবাটাও এংগেল আছে, কেইবাটাও ভিউ পইণ্ট আছে, সেই ভিউ পইণ্টৰ পৰা আপুনি চাব পাৰে, আৰু একদম কাষলৈও যাব পাৰে। আমি কেইবাটাও ভিউ পইণ্টৰ পৰা আহি চাই আছোঁ। এতিয়া বৰ্তমান আমি চাংকু লেকৰ একদম কাষলৈ গৈ আছোঁ। আৰু এই কাষলৈ গ'লে চাংকু লেকত কেৱল আপুনি ঘণ্টাৰ মূৰে বেলেগ পৰিৱেশ আপুনি পাব। যেতিয়া খুব ফটফটীয়া, যেতিয়া আকাশত ফটফটীয়া হৈ থাকিব, তেতিয়া এটা পানীৰ কালাৰটো সম্পূৰ্ণ বেলেগ। আৰু যেতিয়া ডাৱৰ আহি যাব তেতিয়াও সেই পানীৰ কালাৰটো বেলেগ হৈ যায়। আৰু যেতিয়া ঠাণ্ডাৰ দিনত এই নদীখন, এই লেকটো সম্পূৰ্ণ বৰফ হৈ যায়, ইয়াত স্কেটিং কৰিব পাৰি। গতিকে তেতিয়া সম্পূৰ্ণ পানী সলনি বৰফ পাব আপুনি ইয়াত। কিন্তু আমি বৰ্তমান যিহেতু বাৰিষা আহিছোঁ, গতিকে ইয়াতে যথেষ্ট পানী আছে। আৰু এই পৰিৱেশটো ঠিক এনেধৰণৰ, খুবেই ভাল লাগিছে। আৰু এই পৰিৱেশটোৰ কাৰণেই আমি আহিছিলোঁ চাবলৈ। এই দেখিছে ইয়াতে বৰ্তমান ইয়াক ৰাখিছে। আৰু এই মস্ত ইয়াককেইটা আচলতে মহ সদৃশ দেখিবলৈ, মহৰে হয়তো এটা প্ৰজাতি বুলি ক'লেও ভুল নহ'ব। আৰু যিহেতু ঠাণ্ডা ঠাইত থাকে, গতিকে ইয়াৰ যথেষ্ট নোম আছে। আৰু সকলোৱে আমি এই গোটেই সময়খিনি, গোটেই ঠাইখিনি, গোটেই পৰিৱেশটো আমি উপভোগ কৰিলোঁ। ইয়াকত উঠাৰ মন আছিল যদিও ল'ৰা ছোৱালীকেইটাই ভয় খোৱাৰ কাৰণে নুঠিলোঁ। আৰু যিজন ইয়াকৰ মানুহ আছিলে, তেখেতে ক'লে যে এই ইয়াকটো বৰ্তমান অলপ ডিষ্টাৰ্ব দি আছে, গতিকে আমি ইয়াতে নুঠিলোঁ। তথাপি আমি চালোঁ। আৰু এই কাষত যি চাংকু লেকৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি উপভোগ কৰিলোঁ। কেতিয়াবা যদি আপোনালোকে গেংটক আহে, নিশ্চয় চাংকু লেকত নামিব। চাংকু লেকৰ কাষতে আপোনালোকে ৰ'পৱে আছে, ৰ'পৱেত আপোনালোকে উঠিব পাৰিব। খালি আমি ৰ'পৱে দেখিছিলোঁ, সেই ৰ'পৱেটো আচলতে বন্ধ আছিলে বৰ্তমান, যিহেতু পৰ্যটক খুব কম। কৈছোঁৱেই, বৰ্তমান অফ ছিজন চলি আছে, যাৰ বাবে ইয়াত পৰ্যটক খুবেই কম। আৰু পৰ্যটক কম হোৱাৰ বাবে তেওঁলোকে লেকটো অ'পেন কৰা নাছিলে। যিহেতু আমি আহিছোঁ চাবলৈ, গতিকে লেকটো উঠিব নোৱাৰিলোঁ। গতিকে আমি পুনৰ আগবাঢ়িছোঁ। আৰু কেইটামান ঠাই আছে, সেই ঠাইকেইটা আমি চাম বুলি আহি আছোঁ। পুনৰ আমি ঘূৰি আহি এয়া যি চাইনা বৰ্ডাৰ, ইণ্ডিয়া চাইনাৰ যি শেষৰ গাঁওখন পালোঁহি। তাৰ পৰা উভতি আহি আমি আৰু এটা পালোঁ জলপ্ৰপাত, আৰু এইটো এটা সৰু জলপ্ৰপাত পালোঁ। তাতো আমি সকলোৱে ৰ'লোঁ, তাতে আমি কিছু সময় আমি অতিক্ৰম কৰিলোঁ। ল'ৰা ছোৱালীকেইটাই ফটো উঠিলে, খুব ভাল পালে। আৰু এই জলপ্ৰপাতটো কিছু সময় থকাৰ পিছত তাতে ক'লে যে আমি লাহে মানুহবোৰ, গাড়ীবোৰ নাইকিয়া হৈ আহি আছে, ইয়াৰ পৰা সোনকালে যাব লাগে। আৰু যি আমাক পাছ দিছিলে,
য'ৰ পৰা আমাক পাছ দিছিলে তাত 4 বজাত আমি ৰিপৰ্ট কৰিবগৈ লাগিব উভতি, যে আমি 4 বজাত উভতি পালোঁ। তাৰপিছত তেওঁলোকে 10-15 মিনিট বা তেনেধৰণৰ তেওঁলোকে ৰয়, আৰু নহ'লে পিছত ড্ৰাইভাৰে কৈছে যে অসুবিধা কৰে, ফাইন কৰে বা এনেকুৱা ধৰণৰ অসুবিধা কৰে। গতিকে আমি ইয়াৰ পৰা আমি যিহেতু আমি ষ্টেইঙৰ কাৰণে অহা নাই, ইয়াতে যদি কোনোবাই থাকিব বিচাৰে স্পেচিয়েল পাছ লৈ ইয়াতে হোম ষ্টে আছে, তাত থাকিব পাৰে। যিহেতু আমি থকাৰ বাবে অহা নাই, ঘূৰি অহাৰ বাবে পাছ লৈ আহিছোঁ, গতিকে আমি উভতি যাব লাগিব। আৰু এই উভতি আহোঁতে দেখিছোঁ এই এনেকুৱা পৰিৱেশ, মায়ামৰ পৰিৱেশ, খুব সুন্দৰ এটা পৰিৱেশ। আৰু যি এই কুঁৱলী ডাৱৰ, গোটেই কুঁৱলী ডাৱৰ নিয়ৰৰ মাজেৰে আমি এটা সাংঘাতিক পৰিৱেশৰ মাজেৰে পুনৰ আমি উভতি আহি আছোঁ। আৰু কালিলৈ আমি গেংটকৰ যি লোকেল চাইট চিন আছে, এই লোকেল চাইট চিনবিলাক চাম। গেংটকৰ লোকেল কেইবাটাও পইণ্ট আছে, তাৰ ভিতৰত আমি 7টা পইণ্ট চাম। 11টা পইণ্টো আছে, 7টা পইণ্টো আছে, আমি 7টা পইণ্ট চাম। আৰু 7টা পইণ্ট চাই পেলাই আমি যামগৈ নিউ জলপাইগুৰি। যিহেতু আমাৰ ৰাতি 12 বজাত আমাৰ ট্ৰেইন আছে, গতিকে আমি ইয়াৰ পৰা গোটেই দিনটো চাই আমি সন্ধিয়া আবেলি আগে আমি ওলাই দিম, আৰু আমি একদম নিউ জলপাইগুৰি পাই যাম। নিউ জলপাইগুৰিত আমি ৰাতি 12 বজাত পুনৰ আমি গুৱাহাটীলৈ উভতি যাম। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এই নেক্সট ভিডিঅ'টো আপোনালোকে গেংটকৰ লোকেল চাইট চিন আছে, নিশ্চয় চাব আৰু ছাপোৰ্ট কৰিব। ধন্যবাদ।